আপোনালোকে জানে যে আৰ.ডি. মটৰ্ছ অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰে এটা সৰ্ববৃহৎ গাড়ী বিক্ৰীৰ প্ৰতিষ্ঠান। কিন্তু আমাৰ যি দৈনন্দিন ব্যৱসায়িক কাম কাজ আছে তাৰ উপৰিও আমি সামাজিক দায়বদ্ধতাৰ পদক্ষেপ হিচাপে আমি বিভিন্ন সময়ত বিভিন্ন জনহিতৈষী আঁচনি আমি ৰূপায়ণ কৰি আহিছোঁ। আৰু আমি 2024-2025 বিত্তীয় বৰ্ষৰ বাবে তেনে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিলোঁ, যি আঁচনিৰ উদ্দেশ্য আছিল আমি সমগ্ৰ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক সামৰি আৰু 52খন প্ৰাথমিক বিদ্যালয় সামৰি আমি প্ৰতিখন বিদ্যালয়তে একোখনকৈ শিশু উদ্যান প্ৰদান কৰাৰ কাৰ্যসূচী। আৰু আমি আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে আমি এই 52খন বিদ্যালয়ৰ শিশু উদ্যান প্ৰদানৰ যি সমগ্ৰ আঁচনিখন, সেই আঁচনিখনৰ আমি সফল পৰিসমাপ্তি ঘটাবলৈ সক্ষম হৈছোঁ। আজি ইতিহাস গৰকা বাদুলিপাৰৰ লেপলেপি প্ৰাথমিক বিদ্যালয়ত আমি শেষৰখন শিশু উদ্যানৰ লোকাৰ্পণ কৰিবলৈ সক্ষম হ'লোঁ। আজি 52তম বিদ্যালয়খনত আমি লোকাৰ্পণ কৰিলোঁ এই শিশু উদ্যানখন। আৰু এই আপাহতে মই জনাওঁ যে সমগ্ৰ অসমৰ সহস্ৰাধিক প্ৰাথমিক বিদ্যালয়ৰ ভিতৰৰ পৰা 52খন বিদ্যালয় বাছনি কৰি উলিওৱাটো ইমান সহজ সাধ্য নাছিলে। আমি অসমৰ বিভিন্ন বিদ্যালয়লৈ গৈ আমি ক্ষেত্ৰভিত্তিত অধ্যয়ন চলাইছিলোঁ আৰু তাৰ পাছত আমি বিভিন্ন নেতৃস্থানীয় ব্যক্তি আৰু বিভিন্ন জাতীয় দল সংগঠনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি আমি এই 52খন বিদ্যালয় নিৰ্বাচন কৰিছোঁ। গতিকে মই এই আপাহতে আৰ.ডি. মটৰ্ছ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু লগতে অনাগত দিনতো আমি সামাজিক দায়বদ্ধতাৰে সমাজৰ প্ৰতি সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। মই লেপলেপি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী ৰুণিমা শৰ্মা। আজি এই শুভক্ষণত গোলাঘাট আৰ.ডি. মটৰ্ছৰ বিক্ৰম ঠাকুৰে যি পদক্ষেপ লৈ আমাৰ স্কুললৈ শিশু উদ্যান এখন আগবঢ়ালে তাৰ কাৰণে আমি বহুত ধন্যবাদ। নিশ্চয় উপকৃত হ'ব, তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ হ'ব। গতিকে তেওঁলোকে বহুত ধন্যবাদ থাকিলে। ক'তো নাপায় অৱশ্যে, কিন্তু ইয়াত এতিয়া তেওঁলোকে যে মুক্ত খেলিবলৈ পাইছে, সিহঁতৰ মনৰ হেঁপাহেৰে এখনত খেলিছে, সিহঁতে খুবেই ভাল পাইছে। সেইকাৰণে মই মোৰ ফালৰ পৰা আৰ.ডি. মটৰ্ছৰ সকলো সদস্য উদ্যোক্তাসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ।